এটা বিশেষ মন্দিৰ ঘণ্টাৰ পিছত ঘণ্টা চাই যোৱা এটা প্ৰেমৰ মন্দিৰ তাজমহলৰ দৰে আন এটা প্ৰেমৰ প্ৰতীক এই মন্দিৰটো ঘণ্টাৰ পাছত ঘণ্টা চাই থাকিবলৈ বাধ্য হোৱা মথুৰা বৃন্দাবনৰ এইটো প্ৰেম মন্দিৰ নাম শুনি অনুমান কৰিব পাৰি কিমান বিশেষ এই প্ৰেমৰ মন্দিৰটো ভাৰতৰ লগতে বিদেশী পৰ্যটকো আহে এই মন্দিৰ দৰ্শন কৰিবলৈ এই মন্দিৰ শান্তিপূৰ্ণ আৰু যথেষ্ট বিশাল এই মন্দিৰটো ৰাধাকৃষ্ণ আৰু ৰামসীতাৰ নামত উৎসৰ্গিত এই মন্দিৰৰ সৌন্দৰ্য বিশেষকৈ দেখিবলৈ পোৱা যায় হোলী আৰু দীপান্বিতাৰ সময়ত দিনত শুভ্ৰ মন্দিৰটোৰ ৰং সন্ধিয়া ৰঙীন হৈ পৰে মন্দিৰটোৰ প্ৰাংগণত আছে গোবৰ্ধন ধাৰাইলীলা কালিয়ানাগ দমন্তলীলা আৰু ৰামসীতাৰ এটা ফলৰ ঘৰ 12 বছৰত নিৰ্মাণ কৰা হৈছিল এই মন্দিৰ 2011 চনৰ জানুৱাৰী মাহৰ পৰা নিৰ্মাণ আৰম্ভ হৈছিল এই মন্দিৰৰ পঞ্চম জগতগুৰু কৃপালে মহাৰাজে প্ৰতিষ্ঠা কৰিছিল মন্দিৰভাগ মন্দিৰটো প্ৰায় 125 ফুট ওখ ইটালীৰ পৰা অৰ্ডাৰ কৰা মাৰ্বল শিলেৰে নিৰ্মাণ কৰা হৈছিল এই মন্দিৰটো প্ৰেম মন্দিৰৰ কাষতে খুঁটাবিহীন গম্বুজ আকৃতিৰ সৎসংগৰ বাবে এটা অট্টালিকাৰ ব্যৱস্থা আছে য'ত 25,000 মানুহ একেলগে বহিব পাৰে যাক লাভ হাউচ বুলি কোৱা হয় মন্দিৰটোৰ দেৱালত খোদিত কৰা আছে ৰাধাকৃষ্ণৰ চিত্ৰ হয়তো এই মন্দিৰত আপুনিও পাব পাৰে প্ৰকৃত প্ৰেমৰ সংজ্ঞা নিউজ ডেস্ক ৰিপৰ্ট এনিভাৰন 24 ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূয়া 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বুজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব